আপোনালোকে সকলোৱে গম পাইছে নিশ্চয় যে অহাকালি আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ বিশেষকৈ যিটো মানে তেওঁৰ মৃত্যুৰ লগে লগেই আমাৰ সন্মানীয় সাংসদ শ্ৰীযুত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছিলে যে বঙাইগাঁৱত যিহেতু জুবিন গাৰ্গ বঙাইগাঁৱৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু বঙাইগাঁৱত তেওঁ প্ৰায়ে আহিছিল। আমাৰ কেন্দ্ৰীয় ৰঙালী বিহুতো তেখেতে অংশগ্ৰহণ কৰিছিলে আৰু প্ৰতি বছৰে তেওঁ যেনেধৰণে আহিছিল আৰু বঙাইগাঁও ৰাইজৰ লগত তেখেতৰ যি মিলা প্ৰীতি বা আমাৰ লগত যিটো সহযোগিতা, সেই উদ্দেশ্যে আমাৰ সন্মানীয় সাংসদ মহোদয়ে এটা উদ্যোগ লৈছিলে যে তেখেতৰ স্মৃতিত তেখেতক যাতে অমৰ কৰি ৰখা যায়, বঙাইগাঁৱত এটা তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু সেই প্ৰতিমূৰ্তিটো স্থাপনৰ ক্ষেত্ৰতে সম্পৰ্কতে অহাকালি আমাৰ সাংসদ মহোদয়ৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে যে আমি প্ৰতিমূৰ্তিটো ক'ত স্থাপন কৰিম বা ক'ত আমি বনাম, সেই উদ্দেশ্যে বঙাইগাঁওবাসী ৰাইজক তেখেতে এখন আবেদন জনাইছে আৰু সেই অহাকালি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে আৰু এই সভাখনত যাতে বঙাইগাঁওবাসীৰ ৰাইজে যাতে গঠনমূলক পৰামৰ্শ আগবঢ়ায় আৰু ক'ত স্থাপন কৰিলে জুবিন গাৰ্গৰ সেই অমৰ সৃষ্টিৰাজি আমি জীয়াই ৰাখিব পাৰোঁ, সেই উদ্দেশ্যে অহাকাইলৈ আমাৰ সভাখন অনুষ্ঠিত হ'ব। ইয়াৰ লগতে আমি জুবিন গাৰ্গৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ৰাখিছোঁ আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে এই ৰাজহুৱা সভাখনত সকলো ৰাইজৰে আমি সহযোগিতা বিচাৰিছোঁ আৰু অহাকালি যাতে আপোনালোকে আমি এই ৰাজহুৱা সভাখন আমি 3 বজাত ৰাখিছোঁ আৰু এই সভাখনত যাতে আপোনালোকে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ বঙাইগাঁওবাসী ৰাইজৰ হৈ। আৰু এই ৰাজহুৱা সভাখন আমাৰ অনুষ্ঠিত হ'ব আমাৰ বিজৰা পাব্লিক লাইব্ৰেৰী আৰু তাৰ সন্মুখতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ৰাখিছোঁ। গতিকে অহাকালি আমি আপোনালোকক সকলোকে আপোনালোকৰ গঠনমূলক পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ।